চুলিখিনি অকণমান যত্ন লওঁ বুলি ভাবিলোঁ ঘৰতে। আৰু আজিনো মই চুলিখিনিত কি সানিবলৈ লৈছোঁ, দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁচোন ব'লক। মাজতে যিহেতু মোৰ চুলিখিনি সৰিবলৈ লৈছিলে, এইদৰে কিন্তু সানিবলৈ লোৱাৰ পৰা সৰা নাই। আৰু মই কি বস্তু লৈছোঁ আপোনালোকক দেখাওঁ। এইফালে পিঁয়াজ লৈ লৈছোঁ, আৰু জবা ফুলৰ পাত, আৰু লৈ লৈছোঁ এল'ভেৰা। আৰু মোৰ যিহেতু চুলি কম, সেই অনুযায়ীয়ে বস্তুকেইটা লৈছোঁ। আৰু পিঁয়াজো এফালে লৈছোঁ। এতিয়া চব পানী দি পূৰা ধুনীয়াকৈ মই বস্তুখিনি মাৰি ল'লোঁ মিক্সিত। আৰু এইফালে 15 টকীয়া হেনা পেকেট এটা লৈ ল'লোঁ। আৰু যিহেতু বেছি দামো নপৰে বাৰু, চুলিখিনিও ভাল হয় এইদৰে যত্ন ল'লে। এতিয়া মই হেনা পেকেটটো লৈ ল'লোঁ, আৰু তাতে বস্তুখিনি দি পেলাই ধুনীয়াকৈ দেখিছেই নহয়, চামুচ এখনে পূৰা মিক্স কৰি লৈছোঁ। এয়া চব মোৰ হেনাখিনি হৈয়ে গ'ল বনাই লোৱা। আৰু এতিয়া মই চুলিত ধুনীয়াকৈ সানি ল'ম। আৰু গুৰিৰ পৰা সানিব, তেতিয়া চুলিখিনি নসৰেও, আৰু চুলিৰ উজ্জ্বলতা এটাও আহে। বৰ ভাল লাগে, পিছত চুলিখিনি পিছল হৈ থাকে, বহুত ভাল লাগে। যদি আপোনালোকে কোনোবাই এইদৰে সানিম বুলি ভাবিছে, সানি এবাৰ চাব পাৰে, বহুত ভাল লাগে। আৰু আজি মোৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব।